Hello friends, welcome to another vlog. আজি ব্লগটো তেনেকৈ ক'লৈকো নাযাওঁ, আজি বেলেগহে ব্লগ অকণমান পুৰা গৈছে। তাৰপৰা আজি আহিছোঁ আমি মডুলাৰ কিটচেন এটা মানে আমাৰ ঘৰত ছেট কৰিম আৰু সেইটো কাৰণে মেটেৰিয়েলছ ল'ব। তাৰপিছতে বোলো দেখাই দিওঁ প্ৰচেছটো কেনেকুৱানো হয়, কেনেকৈ বনে, কি কথা, কি বস্তু মেটেৰিয়েলছ ল'ব লাগে। তো এতিয়া যাওঁ বস্তু কিনিবলৈ। তাৰপিছতে কি কিনা হয়, কিমান টকাৰ, সেইবোৰ গোটেইখিনি ডিটেইলছ মই দি দিম। এইখন টেম্পো আহি গ'ল বস্তু নিবলৈ, তাতে যাব বস্তুখিনি। এতিয়া আধা বস্তু লৈছে আৰু বোলক আপোনালোকক দেখাই দিওঁ গুদামটো তাৰ গোডাউন। এতিয়া আধা বস্তুহে লোৱা হৈছে, তাৰপিছত ল'ব আৰু। এয়া আহিলোঁ দোকানৰ পিছফালে, আৰু দোকানৰ পিছফালেকে প্লাই গোডাউনটো আছে। তাৰপৰা এই মানুহজনে উঠাই আছে, আৰু এইটো গোডাউনটো মই দেখাই দিছোঁ ৰ'ব। এয়া আহি গ'লোঁ গোডাউনৰ ভিতৰলৈ। তাৰপৰা ইয়াত দেখাত কম লাগে যে অলপ আছে, কিন্তু ইয়াতে কিজানি 60-70 লাখৰ বস্তু আছে প্লাইখিনি। অলপ মাল তাত উঠিলে, আৰু অলপ এই আগৰ টেম্পুখন আহিছে আৰু এতিয়া মাল নিয়ে। আগলৈ যাওঁ, তাত উঠিম। সুধিছিলে এতিয়া যে গাড়ী ঘূৰাবলৈ জেগা আছে নে, তাৰপৰা জেগা নহ'ব, সেইটো কাৰণে বেক কৰি আনিবলৈ কৈছোঁ আৰু। তাৰপৰা আহিলোঁ এতিয়া 2 নম্বৰটো গোডাউনলৈ, আৰু এইখিনি কেটলগ ইয়াতে থৈছে। মানে ইয়াৰ পৰা চিলেক্ট কৰিব পাৰি আৰু কেনেকুৱা মাইকা লাগিব আপোনাৰ কিটচেনত, তেনেকৈ চিলেক্ট কৰিব পাৰি। তাৰপিছতে এইখন নতুন এখন উঠাইছে প্লাই, এইখন প্লাষ্টিকৰ। ইয়াত এইখিনি মেটেৰিয়েলছখিনি উঠাই লওক, তাৰপিছতে মই যাওঁ এতিয়া ইখন য'ত মানে ইয়াত পইচা কেছটো নহয়, তাতহে হয়। তাৰপৰা তালৈ যাওঁ, এতিয়া গৈ ল'ম অলপ। আহি গ'লোঁ দোকানত। তাৰপিছতে 90,000 হৈছিলে, 85,000 দেউতাই গুগল পে' কৰি দিবলৈ ক'লে। তাৰপৰা 5,000 টকা দেউতাই কেছ দি দিলে। তাৰপৰা এতিয়া মেটেৰিয়েলছ লৈ পেলাই ঘৰলৈ যাওঁ। ৰকো এইটো ঘূৰায়ো লাভ নাই গা। এয়া কেইটামান বস্তু আমি আমাৰ নিজৰ গাড়ীতে লৈ আহিলোঁ, বাকী ডাঙৰখিনি টেম্পুখনত আহিছে। এইখন কেটলগখন ইয়াৰ পৰা মানে মাইকাবোৰৰ ডিজাইনটো কেনেকুৱা দিব মন যায় সেইটো চাই ল'ব পাৰি। তাৰপিছতে এইকেইডাল এই ডাৰ্জৰ ছাইডত যে শ্লাইডাৰকেইডাল থাকে, সেইকেইডাল। তাৰপৰা এয়া আঠাখিনি। গাড়ী আহি গ'ল, আহি এয়া ইয়াতে থ'লোঁ মেটেৰিয়েলছ প্লাইকেইখন। এইবোৰ ইমান দাম নহয়। তাৰপিছতে এয়া এইটো এইকেইটা যে এইবোৰ মানে ষ্টেণ্ডবোৰ। তাৰপিছতে ষ্টেণ্ডকেইডালৰ কথা ক'ম ৰ'ব, তাৰ আগতে এইটো চাওক। গাড়ীখন আগল দিলোঁ, অকণমান বাকী লাগিবলৈ, এতিয়া পিছত দিওঁ। এই বস্তুখিনি সোমাবৰ কাৰণে অকণমান আগল দি দিছিলোঁ, কাৰণ পটককৈ আকৌ দাগ চাগ লাগি গ'লে বেয়া লাগিব নহয়। তাৰপৰা মেটেৰিয়েলছখিনি ইমানেই দাম নহয়, মানে ভবাই নাই। আমাৰ বাজেট আছিলে, প্ৰথম ভাবিছিলোঁ বোলো 1 লাখমান টকাত বনাই মেলি হৈ যাব, তেনেকৈ ভাবিছিলোঁ। তাৰপিছতে এতিয়া মেটেৰিয়েলছ আধা আনিছে, এইবাৰ যে তাৰপৰা আধা মাইকাকেইখন আনিবলৈ আছে, আৰু সেইবোৰত আৰু 30,000 টকা খৰচ আছে। তাৰ উপৰি চিমনিটোও বেলেগ, অকল মাইকাকেইখনৰ দাম কৈছোঁ। হেণ্ডেল আনিবলৈ আছেই সেইকেইডাল। তাৰপৰা ষ্টেণ্ড এই বাকচত যে দেখিছিলে, তেনেকুৱা এডাল ষ্টেণ্ডৰ দাম 10,000 টকা। মই মানে গোটেই ইনফৰ্মেশ্যনবোৰ দি দিছোঁ, কাৰণ যদি আপোনালোকে বনাবলৈ খোজে, কিমান এটা এষ্টিমেটেড বাজেট কিমান হ'ব লাগিব, সেইটো জৰুৰী ন, সেইটো কাৰণে কৈ দিছোঁ। মই পটককৈ কৈ দিলোঁ এই ডাঙৰডালৰ 10,000 বুলি, কিন্তু আচলতে সেইডালৰ 10,000 নহয়। মই ৰিচিপ্টটো চালতহে গম পাইছোঁ। সেইডালৰ 5,000 কেইশ টকা, 5,500। তাৰপিছতে সৰুডালৰ এডালৰ 3,000 আৰু এডালৰ 2,500।
তাৰপৰা এতিয়া বস্তু নমাই পেলাই হৈ গ'ল। আমাৰ গেৰেজটোতে ৰাখি দিছোঁ কাৰণ ইয়াতে কামখিনি কৰিব মিস্ত্ৰীয়ে। এখন কেটলগখন তাৰ পৰা দি পঠাইছে, আমি য'ৰ পৰা মেটেৰিয়েলছখিনি কিনিছোঁ। এইখিনি ইণ্ডেক্সো আছে। এইটো মাইকা এনেকুৱা অকণমান টেক্সাৰটো বেলেগ বেলেগ ধৰণৰ। এইখিনি গোটেইখিনি তেনেকুৱাকৈ কালাৰ আছে, এইবোৰ মই দেখাই দিছোঁ পটাপট। এটা সেনেকৈ চিলেক্ট কৰিম আৰু ইয়াৰ কোনটো ভাল লাগে। চবেই ভাল লাগে নহয় দেখাত, আকৌ সেইটোৱে কথা। এতিয়ালৈকে মানে চিলেক্ট কৰা হোৱা নাই কোনটো কালাৰ আমি মাইকা চুজ কৰিম, কিন্তু মোৰ এই টেক্সাৰটোত এইটো মাইকা বেছি পচন্দ হৈছে। তাকে মাহঁতক কওঁ যদি ভাল দেখে তেতিয়া এইটো টেক্সাৰৰ কিন্তু এটা লগাবলৈ মোৰ মন এটা আছে। এতিয়া অলপ সময়ৰ পিছতে যাম আৰু চিমনিটো চাব। চিমনিটো আচলতে অকণমান বেলেগ ধৰণৰ লওঁ বুলি ভাবিছোঁ। মই ফটো দেখাই দিম বাৰু কেনেকুৱা, কাৰণ নৰ্মেলবোৰতকৈ অকণমান বেলেগ। অলপ দামটো চাগে বেছি পৰিব এইবোৰতকৈ, কিন্তু ভাবিছোঁ কিমান 35 মানত আহিব যায়। 35-40 মানত চিমনিটো হৈ যাব। বাকী ফ্ৰিজ এটা লোৱাৰ কথা আছে, সেইটো বাৰু হৈ গ'ল, কাৰণ সেইটো লোৱা মেলা হৈ গ'ল। কেইদিনমান আগতে লৈছে নতুন ফ্ৰিজ এটা, সেইটো নতুন পাকঘৰৰ কাৰণে হৈ যাব। নতুন পাকঘৰ যেতিয়া চব নতুন কৰাটো ভাল আৰু। তো ফাৰ্ষ্টতে মই ফটো এখন দিয়ে দেখাই দিছোঁ, এনেকুৱা হ'ব মই পাকঘৰটো। তাৰপিছতে হায়াৰৰ ল'ম, মানে আমি হায়াৰৰ কাষ্টমাৰ। তাৰপিছতে এইখন এনেকৈ দাং খাই যায়, সেইখন জাপ খাই যায় আৰু এনেকৈ খোল খাই যায়, তাৰ ভিতৰেদিয়ে ষ্টিমটো ভিতৰলৈ গৈ থাকে। তাৰপিছতে এতিয়া এটা আছে 2.5 ফুট আৰু এটা আছে 3 ফুট। ছাইডৰটো 3 ফুট, এইটো 2.5 ফুট। আমি 2.5 ফুটৰটোকে ল'ম বুলি ভাবিছোঁ, যিহেতু আমাৰ ষ্ট'ভটো ইমান ডাঙৰ নহয়। তাৰপিছতে আকৌ ভাল লাগিলে এইটো চাই থাকোঁতেই ফ্ৰিজ এটা, সেই ফ্ৰিজটো চাব দেই। আৰু এইটো ফ্ৰিজৰ দাম হ'ল 2,16,700 কিমান টকা। আমি ল'বলৈ আমাক কৈছে তাৰ চেলছমেনে, কিন্তু আমি নোৱাৰোঁ। আৰু সেইটো কাৰণে আৰু আজি ব্লগ ইমানেই শেষ কৰি যাওঁ ঘৰলৈ।